নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅলৈ বন্ধুসকল আজি এই ভিডিঅ'টোত আমি 20 তাৰিখে অনুষ্ঠিত হৈ যোৱা এছএছসি জিডি পৰীক্ষাৰ কিছুমান মেমৰি বেস কোৱেশ্চন আলোচনা কৰিম বন্ধুসকল আপোনালোকৰ যিসকলৰ 20 তাৰিখে পৰীক্ষা অনুষ্ঠিত হৈ গৈছিলে তো তেওঁলোকৰ পৰা এই কোৱেশ্চনসমূহ কালেক্ট কৰা হৈছে তো আশা কৰিছো সকলোৰে পৰীক্ষা যাতে ভাল হয় আৰু যিসকলে আগন্তুক পৰীক্ষা দিবলৈ যাব তো তেওঁলোকৰ বাবে এই কোৱেশ্চনসমূহ খুব ইম্পৰ্টেন্ট হয় কাৰণ তেওঁলোকে এটা ইয়াৰ পৰা ওমান পাব যে কোৱেশ্চনসমূহ কেনেকুৱা আহিছিলে তো ইয়াত মেমৰি বেস যেহেতু কোৱেশ্চন হয় তো কোৱেশ্চনসমূহ একুৰেট শুদ্ধ নহব পাৰে তো চাই যাওক কেনে ধৰণৰ কোৱেশ্চনসমূহ আহিছিলে তো প্ৰথম প্ৰশ্নটো কেনেকুৱা আছিলে ভাৰত কা বৰ্তমান सीसीआई कौन है तो भारতৰ বৰ্তমান सीसीआई কোন এনেকুৱা এটা প্ৰশ্ন আহিছিলে তো ইয়াৰে উত্তৰটো হ'ব আইএস ৰণবিত কৌৰ तो भारতৰ বৰ্তমান सीसीआई হৈছে आईएएस रणबीर कौर नेक्स्ट क्वेश्चन रंगास्वामी कप किस खेल से संबंधित है तो स्पोर्ट्सৰ পৰা এনেকুৱা এটা क्वेश्चन আহিছিল যে ৰংগাস্বামী কাপ কোনটো খেলৰ সৈতে জড়িত তো ইয়াৰ উত্তৰটো আছিল হকি তো ৰংগাস্বামী কাপটো হকি খেলৰ সৈতে জড়িত नेक्स्ट क्वेश्चन एशियन गेम्स 2023 कहां हुआ था एशियन गेम्स 2023 कोट অনুষ্ঠিত হৈছিল তো এটো ইম্পৰ্টেন্ট প্ৰশ্ন আছিল স্পৰ্টছৰ পৰা চাওক কেবাটা প্ৰশ্ন আহিছে তো ইয়াৰে শুদ্ধটোটো আছিল চাইনা কে হাংঝাও তো চাইনাৰ হাংঝাও চহৰখনত এছিয়ান গেম 2023 অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন কি আছিল বিৰজু মহাৰাজ কিসে সম্বন্ধিত হে বিৰজু মহাৰাজ কিহৰ লগত সম্পৰ্কিত হেতু আমাক আহিছিল তো চাওক ইয়াৰ উত্তৰটো হৈছে কথক তো কথকৰ সৈতে বিৰজু মহাৰাজ জড়িত नेक्स्ट क्वेश्चन ज्योतिबा फुले किसे संबंधित है ज्योतिबा फुले किहर লগত জড়িত আছিল চাওক হিষ্ট্ৰীৰ কোৱেশ্চনটো আহিছে তো এটো ইম্পৰ্টেন্ট আমি আগতে আলোচনা কৰিছো তো এটো আছিল সত্য সাধক সমাজ তো সত্য সাধক সমাজৰ সৈতে ज्योतिबा फुले জড়িত আছিল नेक्स्ट क्वेश्चन तो चाওক किस मुख्यमंत्री को भयमुक्त राज्य बनाने के लिए भारत रत्न डॉक्टर अंबेडकर पुरस्कार से सम्मानित किया गया है भयमुक्त राज्य निर्माणৰ বাবে কোনজন মুখ্যমন্ত্ৰীক ভাৰত ৰত্ন ডক্টৰ আম্বেদকাৰ বঁটাৰে সন্মানিত কৰা হৈছে তো ইয়াৰ শুদ্ধটোটো আছিল যোগী আদিত্যনাথ তো যোগী আদিত্যনাথক ভয়মুক্ত ৰাজ্য নিৰ্মাণৰ বাবে ভাৰত ৰত্ন ডক্টৰ আম্বেদকাৰ বঁটাৰে সন্মানিত কৰা হৈছিল नेक्स्ट क्वेश्चन तो কেনেকুৱা আহিছিল চাওক एमएस सुब्बुलक्ष्मी को कब भारत रत्न से सम्मानित किया गया था एमएस सुब्बुलक्ष्मी केতিয়া भारत रत्न प्रदान কৰা হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো আছিল 1998 1998 চনত এমএস সুব্বুলক্ষ্মীক ভাৰত ৰত্ন বঁটাটো প্ৰদান কৰা হৈছিল তো আপোনালোকৰ ইয়াৰ আৰু এটা কথা আপোনালোকে মনত ৰাখি থব এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটো হৈছে ভাৰত ৰত্ন এটো আপোনালোকৰ পৰীক্ষাত আগন্তুক আহিব পাৰে সো ভালদৰে মনত ৰাখি থব আপোনালোকৰ ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকৰ আগন্তুক এসএসসি পৰীক্ষা আছে কাৰোবাৰ তেওঁলোকে আমাৰ পৰা কেৱল 19 টকাত আপোনালোকে আমাৰ পৰা 600তকৈ অধিক জিকেএমচিকিউ কোৱেশ্চন থকা পিডিএফ টো পাই যাব তো আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত কন্টাক্ট কৰি হোৱাটসএপ কৰি আমাৰ পৰা পিডিএফ টো ল'ব পাৰিব তো নেক্সট কোৱেশ্চন তো চাওঁ হক নেক্সট কোৱেশ্চন কি দিছে किस मुख्यमंत्री को भयमुक्त राज्य बनाने के लिए भारत रत्न तो एतो আমি পালো যোগী আদিত্যনাথ এটো আলোচনা কৰিলো नेक्स्ट क्वेश्चन तो चाওক কি দিছে उच्च न्यायालय के न्यायाधीश कैसे हटाया जा सकता है उच्च न्यायालयৰ न्यायाধীশক কেনেকৈ অপসাৰণ কৰিব পাৰি মানে তেওঁৰ পদৰ পৰা আঁতৰাব পাৰি তো ইয়াৰ আনসাৰটো আছিল বিশেষ সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা অৰ্থাৎ বিশেষ বহুমত সে তো বিশেষ সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক অপসাৰিত কৰিব পাৰি মানে তেওঁৰ পদৰ পৰা আঁতৰাব পাৰি नेक्स्ट क्वेश्चन तो আহিছিল এনেকুৱা पहली आर्थिक जनगणना कब हुई थी प्रथम অৰ্থনৈতিক লোকপিয়ল কেতিয়া কৰা হৈছিল তো ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ শুদ্ধটোটো আছিল 1977 1977 চনত প্ৰথম অৰ্থনৈতিক লোকপিয়ল কৰা হৈছিল অনুগল ইয়াত আমি আপোনালোকৰ 20 তাৰিখে অনুষ্ঠিত হৈ যোৱা প্ৰতিটো শিফটৰ কোৱেশ্চন কেটামান কৈ আলোচনা কৰিম তো প্ৰথম শিফট হৈ যাওক সেকেন্ড শিফট থাৰ্ড শিফট বা ফোৰ্থ শিফট এই আটাইকেইটা শিফটৰ কোৱেশ্চন কিছুমান থাকিব তো আপোনালোকৰ আৰু আজি যিখিনি অনুষ্ঠিত হৈ যাব অৰ্থাৎ আজি 21 তাৰিখে যিখিনি অনুষ্ঠিত হ'ব সেইখিনি আমি কাইলৈ দিবলৈ চেষ্টা কৰিম नेक्स्ट क्वेश्चन तो चाওক भारतीय उपमहाद्वीप की सबसे पुरानी लिपि कौन सी है
ভাৰত উপমহাদেশৰ আটাইতকৈ পুৰণি লিপি কোনখন তো ইয়াৰ শুদ্ধটো হ'ব ব্ৰাহ্মী লিপি ভাৰত উপমহাদেশৰ আটাইতকৈ পুৰণি লিপিখন আছিল ব্ৰাহ্মী লিপি नेक्स्ट क्वेश्चन योजना आयोग को 2015 में किसमें बदला गया 2015 सনত পৰিকল্পনা আয়োগ কিহলৈ বা কোনটোলৈ ৰূপান্তৰিত হৈছিল তো এটো হৈ যাব নীতি আয়োগ তো 2015 সনলৈকে পৰিকল্পনা আয়োগ বুলি জনা হৈছিল আৰু 2015 সনৰ পৰা নীতি আয়োগলৈ ৰূপান্তৰিত হৈছিল नेक्स्ट क्वेश्चन तो सब কি দিছে मेंडलीव की आवर्त सारणी में कितने मौजूद तत्व होते हैं तो मेंडलीवर पर्याप्त तालिकात किमानटा মৌল আছিল तो साइंसर इंपोर्टेंट क्वेश्चन है तो ইয়াৰ শুদ্ধটো আছিল 63 मेंडलीवर पर्याप्त तालिकात 63টা মৌল আছিল नेक्स्ट क्वेश्चन तो सब नरेंद्र मोदी स्टेडियम कहाँ है खूब इंपोर्टेंट प्रश्न আছিল नरेंद्र मोदी स्टेडियम तो কত অৱস্থিত হেতু আমাক সুধিছে শুনগল তে ইয়াৰ শুদ্ধটো হৈ যাব আহমেদাবাদ গুজৰাট তো গুজৰাটৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম অৱস্থিত তো এটা আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰিলেহেঁতেন যে ভাৰতৰ বা পৃথিৱীৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন কোনখন তো সেইখন আছিল নৰেন্দ্ৰ মোদী ষ্টেডিয়াম পৃথিৱীৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামখন হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আৰু এইখন ক'ত অৱস্থিত গুজৰাটৰ আহমেদাবাদত অৱস্থিত नेक्स्ट क्वेश्चन तो सक पन्नालाल घोष का संबंध किससे है पन्नालाल घोष किहर লগত জড়িত তো শুদ্ধটো আছিল এজন বাহিবাদক বাহিৰ হৈতে पन्नालाल घोष জড়িত আছিল তো তেওঁ এজন বাহিবাদক আছিল नेक्स्ट क्वेश्चन तो सक आंध्र प्रदेश के राज्यपाल कौन है आंध्र प्रदेशৰ राज्यपाल কোন তো ইয়াৰ ৰাইট আনসাৰটো আছিল এস আব্দুল নাজিৰ তো ইয়াতে আপোনালোকে গম পাইছে आंध्र प्रदेशৰ राज्यपाলৰ যদি কোৱেশ্চনটো সুধিছে তেনালে আপোনালোকৰ বাকি কিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী বা राज्यपालসমূহ মনত ৰাখি ল'ব লাগিব কাৰণ আগন্তুক আপোনালোকৰ এইটো প্ৰশ্ন আহিব পাৰে नेक्स्ट क्वेश्चन तो साहब কি দিছে अनुच्छेद 21A में मुफ्त व अनिवार्य शिक्षा के लिए आयु वर्ष कितनी है 21 ক অনুচ্ছেদৰ অধীনত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ বয়সৰ সীমা কিমান তো এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো এটো আছিল 6 পৰা 14 বছৰ বয়স তো বিনামূলীয়া শিক্ষাৰ যেটো বয়সৰ সীমা আছিল এটো আছিল 6 পৰা 14 বছৰ नेक्स्ट क्वेश्चन तो साहब 128वां संविधान संशोधन किससे संबंधित है 128 সংখ্যক সাংবিধানিক সংশোধনী কিহৰ লগত জড়িত তো এটো হৈ যাব লোকসভা আৰু ৰাজ্যসভাৰ মহিলাৰ বাবে 33% সংৰক্ষণ অৰ্থাৎ লোকসভা আৰু ৰাজ্যসভা में महिलाओं को 33% आरक्षण तो एटू 128 नং সংবিধানৰ সংশোধনীৰ জৰিয়তে কৰা হৈছিল नेक्स्ट क्वेश्चन तो साहब सर्वाधिक महिला साक्षरता किस राज्य की है কোনখন ৰাজ্যত মহিলাৰ সাক্ষৰতা সৰ্বাধিক অনুকল ইম্পৰ্টেন্ট প্ৰশ্ন আছিল এটো শুদ্ধটো হৈ গল কেৰালা তো কেৰালা ৰাজ্যত মহিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক পিছৰটো সাক কি দিছিলে অনুচ্ছেদ 333 কিসसे संबंधित है 333 নং অনুচ্ছেদটো কিহৰ লগত জড়িত তো ইয়াৰে শুদ্ধটো হৈ গৈছিল ৰাজ্যিক বিধানসভাত আসনৰ সংখ্যা তো এটোৰ হৈতে 333 নং অনুচ্ছেদটো জড়িত পিছৰটো সাক কি দিছে भारत का संविधान को कब अपनाया गया था ভাৰতৰ সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় আমি কেবাটাও ভিডিওতে তো আলোচনা কৰিছো তো ইয়াৰ ৰাইট আনসাৰটো হৈ যাব 26 নৱেম্বৰ 1949 তো 26 নৱেম্বৰ 1949 চনত ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল আৰু কাৰ্যকৰী কেতিয়া কৰা হৈছিল হেতু মনত ৰাখি থব তো ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল 26 জানুৱাৰী 1950 26 জানুৱাৰী 1950 চনৰ পৰা ভাৰতৰ যিখন সংবিধান আছে সেইখন কাৰ্যকৰী হৈছিল পিছৰটো চাওক কি দিছে লিয়েণ্ডাৰ পেজ का संबंध किस खेल से है লিয়েণ্ডাৰ পেজ কোনটো খেলৰ হৈতে জড়িত অনুগল তো তেও আছিল টেনিস খেলৰ হৈতে জড়িত नेक्स्ट क्वेश्चन तो चाওক ধ্বনি का एसआई मात्रक क्या है तो শব্দৰ এসআই একক কিমান বা কি শব্দৰ এসআই একক কি আমাক সুধিছিলে তো ইয়াৰ ৰাইট আনসাৰটো হৈ যাব ডেসিবেল শব্দৰ এসআই একক হৈছে ডেসিবেল পিছৰটো চাওক কথক কিস ৰাজ্য का नृत्य है কথক কোন ৰাজ্যৰ নৃত্য হয় আমাক সুধিছিলে তো ইয়াৰ ৰাইট আনসাৰটো হৈ যাব উত্তৰ প্ৰদেশ তো উত্তৰ প্ৰদেশৰ নৃত্য হৈছে কথক পিছৰটো চাওক কি দিছে बोनालू किस राज्य से संबंधित है बोनालू কোনখন ৰাজ্যৰ লগত জড়িত তে ৰাইট আনসাৰটো হৈ যাব তেলেঙ্গানা
বনালু তেলেঙ্গানা ৰাজ্যৰ সৈতে জড়িত নেক্সট তো চাওক নেহৰু ট্ৰফি কিস খেল से संबंधित है নেহৰু ট্ৰফি কোনটো খেলৰ সৈতে জড়িত বা সম্পৰ্কিত চাওক নেহৰু ট্ৰফিটো নাও দৌৰৰ সৈতে জড়িত ইম্পৰ্টেন্ট প্ৰশ্ন হয় স্পৰ্টছৰ মন ৰাখি দেব পিছৰটো চাওক भारत के दूसरे सीडीएस कौन है বন্ধুসকল আমি সকলোৱে জানো ভাৰতৰ প্ৰথম সিডিএছ যদি হতে তেনে হ'ব জেনাৰেল বিপিন ৰাৱাত তো দ্বিতীয়জন জেনাৰেল বা সিডিএছ কোন আছিল হদিছে তো তে হৈ যাব অনিল চৌহান তো ভাৰতৰ দ্বিতীয়জন সিডিএছ হৈছে অনিল চৌহান আৰু প্ৰথমজন যদি হদে তেনে হৈ যাব জেনাৰেল বিপিন ৰাৱাত সাক্স পিছৰ কোৱেশ্চনটো অমৃতসৰ কি সন্ধি কব हुई थी অমৃতসৰৰ সন্ধি কেতিয়া হৈছিল তো ইয়াৰে শুদ্ধতৰ আছিল 1809 1809 ত অমৃতসৰ সন্ধি হৈছিল पिछोड़ो साउक प्रथम राष्ट्रीय खेल का आयोजन कब किया गया था प्रथम राष्ट्रीय क्रीड़ा केতিয়া आयोजन करा হৈছিল তো ইয়াৰে শুদ্ধটো যাব 1940 1940 চনত প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল পিছৰটো চাওক কি দিছে आईआईटी किस पंचवार्षिक में स्थापित किए गए थे কোন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত आईआईटी স্থাপন কৰা হৈছিল তো হৈ যাব প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা तो प्रथम पंचवार्षिक परिकल्पनार সময়তে आईआईटी स्थापन करा হৈছিল पिछरটো চাওক কি দিছে गांधी इरविन समझौता कब हुआ था गांधी इरविन चुक्ति বা गांधी इरविन पैक्ट বুলি কোৱা হয়তো गांधी इरविन চুক্তিটো কেতিয়া হৈছিল আমাক খুদিছে তো এটো আমি আলোচনা কৰা প্ৰশ্ন হয় এটো আছিল 1931 চনৰ 5 মাৰ্চত পিছৰটো চাওক উস্তাদ বিন্দা খান का संबंध किससे है উস্তাদ বিন্দা খানৰ সম্পৰ্ক কাৰ লগত তো এটো হ'ব সাৰংগী তো সাৰংগী বাদ্যযন্ত্ৰটোৰ লগত উস্তাদ বিন্দা খানৰ সম্পৰ্ক আছিল পিছৰ প্ৰশ্নটো কি দিছে यक्षगान किस राज्य से संबंधित लोक नृत्य है यक्षगान কোনখন ৰাজ্যৰ লগত জড়িত লোকনৃত্য অনুগল ইয়াৰে উত্তৰটো আছিল কৰ্ণাটক यक्षगान কৰ্ণাটক ৰাজ্যৰ লগত জড়িত এটা লোকনৃত্য হয় পিছৰটো চাওক 2011 के अनुसार भारत में पुरुष साक्षरता दर कितनी थी 2011 চনৰ মতে 2011 চনৰ লোকপিয়লৰ মতে ভাৰতত পুৰুষৰ সাক্ষৰতা হাৰ কিমান আছিল তো ইয়াৰে ৰাইট আনসাৰটো হ'ব 82.14% পিছৰটো কি দিছিলে গৌতম বুদ্ধ का जन्मस्थान कहाँ है গৌতম বুদ্ধৰ জন্মস্থান ক'ত তো এটো আমি কেবাটাও ভিডিওত আলোচনা কৰিছিলো ইয়াৰ ৰাইট আনসাৰটো আছিল লুম্বিনী গৌতম বুদ্ধৰ জন্ম হৈছিল ক'ত নেপালৰ লুম্বিনী নামৰ ঠাইত পিছৰটো চাওক भारत में तटरेखा की कुल लंबाई कितनी है भारतर उपकूলৰ মুঠ দৈৰ্ঘ্য কিমান তো এটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব 7516.6 কিলোমিটাৰ মনগল যিসকলে এই কোৱেশ্চনটো শুদ্ধ কৰি থৈছে তো তেওঁলোকৰ বাবে খুবেই ভাল খবৰ আৰু আপোনালোকৰ আগন্তুক যিসকলৰ পৰীক্ষা আছে আশা কৰিছো সকলোৱে যাতে আপোনালোকৰ প্ৰিপাৰেচন ভালদৰে চলাই আছে মনগল আজি ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব ধন্যবাদ